প্রথমখন কুৱেশ্যন হ'ল হু ইজ দ্য ৰাইটাৰ অফ ৰাজতৰংগিনী ৰাজতৰংগিনীৰ লেখক কোন আছিলে চ' তোমালোকে নিশ্চয় জানা ৰাজতৰংগিনীৰ লেখক কোন আছিলে কলহান আছিলে না ইজন্ট ইট চ' এইটোৰ উত্তৰ হ'ব কি কলহান অপশ্যন বি নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ কীৰ্তন ঘোষা চ' কীৰ্তন ঘোষা কোনে লিখিছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে চ' ইয়াৰ এনচাৰ কি হ'ব ডি নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ নামঘোষা তো নামঘোষাৰ ৰচক কোন হয় মাধৱ কন্দলী না মাধৱদেৱা ইয়াৰ এনচাৰ হ'ব অপশ্যন বি মাধৱদেৱ কুৱেশ্যন নম্বৰ 4 হু ইজ দ্য অথৰ অফ কথাগীতা কথাগীতাৰ ৰচক কোন আছিলে ইয়াৰ এনচাৰ হ'ব তোমাৰ দ্যাট ইজ ভট্টদেৱ অপশ্যন এ চ' আজি লাষ্ট কুৱেশ্যন হু ট্ৰান্সলেটেড ৰামায়ণ ইন এছামিজ লেংগুৱেজ ফৰ দ্য ফাৰ্ষ্ট টাইম চ' ইয়াৰ এনচাৰ কি হ'ব ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি মাধৱ কন্দলী চ' ডেটছ ইট গাইজ আজিৰ কাৰণে এইকেইটা কুৱেশ্যন থাকিল আই হোপ তোমালোকৰ ভিডিঅ'টো চাই কেনে ভাল লাগিছে আৰু যদি ভাল লাগিছে কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা এণ্ড ফৰ মোৰ ভিডিঅ'ছ লাইক দিছ ফ'ল' মাই ইউটিউব চেনেল এডুকেশ্যন ইজ পাৱাৰ বিজন বাৰৈ থেংকছ ফৰ ৱাচিং ধন্যবাদ